নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল জানাটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ডি নামৰ লোকসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই বছৰ আপোনালোকে কি সুযোগ সুবিধা লাভ কৰিব পাৰিব, কি ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, কি সমস্যা পাব আৰু কিহৰ পৰা আপোনালোকে বাছি চলিব লাগিব, এই সকলোবোৰ কথা আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব আৰু লগতে জানিব পাৰিব যে এই বছৰ আপোনালোকৰ হ'ব 4টা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব পাৰে বা আপোনালোকৰ ঘৰৰ পৰিৱেশ সলনি হৈ পৰিব। আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি ডি নামৰ লোকসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গ্ৰহচক্ৰৰ পৰিৱৰ্তনৰ ফলতেই সকলোবোৰ ৰাশিৰ কৰ্ম আৰু ভাগ্য সলনি হৈ পৰিবলৈ ধৰে। কোন কেতিয়া কেনেকৈ সলনি হ'ব কোনেও ক'ব নোৱাৰে, কিন্তু গ্ৰহচক্ৰৰ বিশেষভাৱে সলনি হোৱাৰ ফলত কিছুমান ৰাশিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। এই প্ৰভাৱ কৰ্মক্ষেত্ৰতো পৰিব পাৰে, স্বাস্থ্য, প্ৰেম, শিক্ষাৰ, কেৰিয়াৰ, টকা, বিবাহ, ভাগ্য আৰু ভৱিষ্যততো এই প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে কোৱা হৈছে যে ডি নামৰ লোকসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষভাৱে পৰিৱৰ্তন ঘটিছে 2025 বৰ্ষত। ইয়াৰ ফলত আপোনালোকে 4টা বহু বেছি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব। লগতে ঘৰত সম্পদ লাভৰো সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। ডি নামৰ ল'ৰা ছোৱালীসকল বহু বেছি মৰমীয়াল দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰৰ লগত জড়িত হৈ থাকি এওঁলোকে ভাল পায় আৰু বন্ধুবৰ্গৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যায়। ডি নামৰ লোকসকলৰ লাজ ভাৱটো অলপ বেছি দেখিবলৈ পোৱা যায়, যাৰ ফলত কেতিয়াবা কিছুমান কৰ্ম তেওঁলোকে হেৰুৱাবলগীয়া হয় এই লাজৰ কাৰণে। ডি নামৰ লোকসকলৰ আত্মবিশ্বাস বহু বেছি দেখিবলৈ পোৱা যায়। যি কামত তেওঁলোকে হাত দিয়ে সেই কাম সম্পূৰ্ণ নোহোৱালৈকে সেই কামৰ পৰা এৰি নাহে। তেওঁলোকৰ এটা ভাল গুণ হ'ল কি এওঁলোকে সকলোৰে লগত সুন্দৰকৈ মিলিব জানে আৰু সামাজিক ক্ষেত্ৰত কেনেকৈ কাক কথা ক'ব লাগে সেই কথাটো এওঁলোকে সুন্দৰকৈ জানে। সকলো সমস্যা এওঁলোকে সমাধান কৰি ল'ব পাৰে ঘৰতে আৰু বন্ধুবৰ্গই এওঁলোকক বহু বেছি সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যায়। নিজৰ দায়িত্বত উপনীত হ'বৰ কাৰণে বা নিজৰ কৰ্মত উপনীত হ'বৰ কাৰণে এওঁলোকে বহু বেছি কৰ্ম কৰিব পাৰে। কিবা সমস্যা দেখিলে কেতিয়াও তেওঁলোকে পিছুৱাই নাযায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ খ্যাতি বহু বেছি দেখিবলৈ পোৱা যায়। লগতে এওঁলোক অলপ অকৰাও দেখিবলৈ পোৱা যায়। কেতিয়াবা কিছুমান কথাত বহু বেছি খং কৰে আৰু যাৰ ফলত কেতিয়াবা নিজৰে বহু বেছি ক্ষতি হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে বা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰে আৰু আনৰ দায়িত্ব ল'ব এওঁলোকে সুন্দৰভাৱে জানে আৰু আনৰ দায়িত্ব দিলে এই দায়িত্ব এওঁলোকে সুন্দৰভাৱে ল'ব পাৰে। ডি আখৰ দি আৰম্ভ হোৱা লোকসকলৰ 2025 চনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ কাৰণ বহু দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ গোটেই বছৰটো আনন্দময়ভাৱে পাৰ হ'বলৈ ধৰিব। কিবা কৰ্মত আপোনালোকে হাত দিব বিচাৰিলে এই বৰ্ষত সুন্দৰভাৱে দিব পাৰিব। বছৰৰ প্ৰথম 3 মাহত যদি আপোনালোকে কিবা শুভ কাম আপোনালোকে ঘৰত আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। কিবা যদি বস্তু ক্ৰয় কৰিব বিচাৰে তেনেহ'লে বছৰৰ প্ৰথম 6 মাহত আপোনালোকে কিনাটো বহু বেছি শুভ বুলি মনা গৈছে। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। এই বছৰটো আপোনালোকৰ ঘৰৰ কাৰণে সুখদায়ক বুলি ক'ব পৰা যায়। শিক্ষাৰ কাৰণে বছৰটো মধ্যম হিচাপে পাৰ হ'ব। কিছুমান ক্ষেত্ৰত শিক্ষাৰ কাৰণে আপোনালোকে অলপ কষ্ট কৰিবলগীয়া হ'ব পাৰে বা অকণমান মনোযোগ দিবলগীয়া হ'ব পাৰে। শিক্ষাৰ কাৰণে যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰে বা আপোনালোকে ঘৰৰ পৰা বাহিৰত পঢ়িব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে পাৰিব। ইয়াৰ খুব শুভ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ডি নামৰ লোকসকলৰ উপাৰ্জনৰ মাত্ৰা এই বৰ্ষত বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায় দিশতেই হওক বা কৰ্ম দিশতেই হওক উপাৰ্জনৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব। কিন্তু আপোনালোকৰ ঘৰৰ মানুহে অবান্তিক খৰচ কৰিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কাৰণ ঘৰুৱা পৰিৱেশত খৰচৰ মাত্ৰা সৰ্বাধিক হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই বৰ্ষত কেনেকৈ খৰচ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। এই বৰ্ষত যদি আপোনালোকে নতুনকৈ গাড়ী মটৰ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে মধ্যম হ'ব বুলি ক'ব পৰা যায়। পৰাপক্ষত এই বৰ্ষত আপোনালোকে নতুন গাড়ী কিনিবলৈ চেষ্টা কৰিব। ছেকেণ্ড হেণ্ড গাড়ী কিনিলে আপোনালোকে ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়।
ভ্ৰমণৰ ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'ব। 2025 চনত ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায় আৰু প্ৰচুৰ পৰিমাণে ঘৰত আপোনালোকৰ অৰ্থৰ আগমন হ'ব। কিন্তু ঘৰুৱা পৰিৱেশত অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে অৰ্থ কিছু পৰিমাণে জমা কৰিব পাৰিব আৰু সেই ব্যৱসায়ত যদি বিনিয়োগো কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে এই বৰ্ষটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা খুটখাট থাকিব পাৰে বা দাম্পত্যৰ জীৱনত যদি তৃতীয় পক্ষৰ প্ৰৱেশ হয় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ দাম্পত্য জীৱনত কলহৰ সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰাটো অত্যন্ত আপোনালোকৰ কাৰণে দৰকাৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ জীৱনত সমস্যা বৃদ্ধি পাব পাৰে। সেইকাৰণে আগৰ পৰাই আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। শত্ৰুৰ পৰাক্ৰমো বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যায়, কিন্তু স্বাস্থ্য তেওঁলোকৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে বছৰটো মধ্যম হিচাপে পাৰ হ'ব। প্ৰেম বিবাহৰ আপোনালোকৰ যোগ আছে। যদি প্ৰেম বিবাহ আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। খেলা ধূলাৰ কাৰণে যদি আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে নিঃসন্দেহে আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈও ধৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকে লাভৱান হোৱা এই বৰ্ষত দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো এই বৰ্ষত বেয়া নহয় আৰু নতুনকৈ যদি কিবা শিকিবৰ কাৰণে আপোনালোক আগ্ৰহ হৈ আছে তেনেহ'লে এই বৰ্ষত আপোনালোকে আগুৱাই যাব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। আপোনালোকে কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিৰ প্ৰবল যোগ আপোনালোকৰ এই বৰ্ষত দেখিবলৈ পোৱা যায়। মাথো আপোনালোকে অকণমান ধৈৰ্য ধৰিব আৰু অকণমান যিকোনো কামত ধ্যান দিয়াটো অত্যন্ত দৰকাৰ হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো শুভ হিচাপে পাৰ হ'ব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিলেও সুন্দৰভাৱে আপোনালোকে জড়িত হ'ব পাৰিব। শৰীৰৰ কথা ক'বলৈ হ'লে এই বৰ্ষত শৰীৰ আগৰ তুলনাত আপোনালোকৰ উন্নত হৈ পৰিব, কিন্তু পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। দুয়োজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ সমস্যা সৃষ্টি হ'বলৈ ধৰিব বা আপোনালোকৰ ওপৰত মানসিক চাপ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন লাভ কৰিব, কিন্তু সম্পূৰ্ণভাৱে যে লাভ কৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত এই বৰ্ষত আপোনালোকৰ শুভই দেখিবলৈ পোৱা যায়। আপোনালোকে যদি কাৰোবাক টকা পইচা এই বৰ্ষত ধাৰলৈ দিয়ে তেনেহ'লে সুন্দৰভাৱে সেই ধন আপোনালোকে ঘূৰাই পাবলৈও সক্ষম হ'ব। পাবলগীয়া ধনো আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে স্থান পৰিৱৰ্তন ঘটিব পাৰে। লগতে আপোনালোকৰ পদোন্নতিৰ কাৰণে যদি আপোনালোক ইচ্ছুক হৈ আছে তেনেহ'লে আপোনালোকে অকণমান কষ্ট কৰিলেই পদোন্নতিও লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব কিন্তু এই বৰ্ষত, বা গোপন শত্ৰুৱে আপোনালোকক ক্ষতি কৰিবলৈও চেষ্টা কৰিব পাৰে। মনটো মাজে সময়ে আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে। চঞ্চল হোৱাৰ কাৰণে হাতৰ পৰা যাতে কিবা ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে বছৰটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে বিবাহৰ কাৰণে আপোনালোকে আগভাগ লৈ চাব পাৰে বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। এই বিবাহৰ ক্ষেত্ৰত যেনে কোনো আত্মীয় মানুহে আপোনালোকৰ বিবাহৰ মাজত সমস্যা সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আত্মীয় মানুহৰ পৰা সমস্যা হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে।
ঘৰুৱা পৰিৱেশ গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰত অতিথি আলহী আগমনৰ ফলত ঘৰৰ পৰিৱেশ প্ৰায় আনন্দিত হৈ থকা আপোনালোকৰ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব, কিন্তু পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু কৰ্মৰ বোজা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই বৰ্ষত যদি আপোনালোকে ভৱিষ্যতৰ কাৰণে কিবা চিন্তা কৰে তেনেহ'লে ইমান বেয়া নহ'ব। ভৱিষ্যতৰ কাৰণে কিবা সংযম কৰি ৰাখিব বিচাৰিলে পাৰিব। বিশেষকৈ টকা পইচা যদি ভৱিষ্যতৰ কাৰণে সংযম কৰি কিবাত বিনিয়োগ কৰি ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি শুভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব 2025 চনটো। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম বুলিয়েই ক'ব পৰা যায়। ইয়াৰ পিছত ক'ব লাগিব যে নতুনকৈ যদি ঘৰত কিবা শুভ কাম আৰম্ভ আপোনালোকে কৰিব বিচাৰে তেনেহ'লে বছৰৰ প্ৰথম 3 মাহতেই আপোনালোকে কৰিব, নাইবা বছৰৰ প্ৰথম 6 মাহতেই আপোনালোকে কৰি ল'বলৈ চেষ্টা কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।